মাকৈ খেতি কৰি লাভৱান শিলবৰীৰ খেতিয়ক। শাহিন 404 মাকৈ কৰি লাভৱান খেতিয়ক ইন্দ্ৰিছ আলী। 8,000 টকা খৰচ কৰি বিঘাই প্ৰতি 40,000 টকা উপাৰ্জন। এইবাৰ মাকৈ খেতি কৰি লাভৱান হৈছে দৰঙৰ দলগাঁও সমষ্টিৰ খেতিয়ক। দলগাঁও সমষ্টিৰ শিলবৰীৰ বেছিমাৰীৰ খেতিয়ক ইন্দ্ৰিছ আলীয়ে 10 বিঘা মাটিত কৰিছে ৰাইজ এগ্ৰো ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ শাহিন 404 মাকৈ খেতি। মাত্ৰ 7-8,000 টকা খৰচ কৰি 40-50,000 টকা উপাৰ্জন কৰাৰ পথ প্ৰশস্ত হৈছে খেতিয়ক ইন্দ্ৰিছ আলীৰ। উল্লেখ্য যে এই কোম্পানীৰ মাকৈ ফলন অধিক, শিপা অধিক শক্তিশালী, মাকৈ দেখিবলৈ ধুনীয়া, ওজন বেছি, বজাৰত ইয়াৰ চাহিদা অধিক। মাকৈ খেতি কৰি অধিক লাভৱান হ'ব বিচৰা কৃষকসকলক ৰাইজ এগ্ৰো ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ শাহিন 404-303-202 মাকৈৰ বীজেৰে খেতি কৰাৰ আহ্বান খেতিয়ক ইন্দ্ৰিছ আলীৰ। উল্লেখ্য যে শীঘ্ৰেই বজাৰলৈ আহি আছে 555 মাকৈ। ইয়াৰ ফলাফলো যথেষ্ট ভাল বুলি জানিবলৈ দিয়ে কোম্পানীৰ বিষয়াসকলে। গাঁও বেজমেরি 404 18-19 কুইন্টাল লাগবে আর কি। খরচ 7-8 গেছে আর কি, 8,000 মতন বিঘা। হ্যাঁ, ইনকানি 40 নুন লাগে। এই সবেই এটাই করবো, শাইন কোম্পানি করবো। আজি আমি আহিছিলোঁ এটা প্লট চাবলৈ, ৰাইজ 404। আজি আমি প্লটটো চাইছোঁ। খেতিটো চোৱা দেখিছোঁ যে খেতিটো ভালেই হৈছে, আৰু 2-1জন মানুহৰ পৰা আমি শুনিলোঁ যে খেতিটো ভালেই হৈছে। আমি সকলো খেতিয়কক আহ্বান জনাইছোঁ যে নেক্সটত যদি আপোনালোকে মাকৈ খেতি কৰে, লাভৱান হ'ব বিচাৰে, তেনেহ'লে এই শাইন চিডৰ 404 আৰু 303 এই ভেৰাইটিকেইটা কৰিলে আপোনালোকে নিশ্চয় লাভৱান হ'ব পাৰিব। আৰু আমাৰ এটা নতুন ভেৰাইটি আহি আছে 555, এইটো অহাবাৰত আমি সেইটো মাৰ্কেটত লঞ্চ কৰিম। মই ৰাইজ এগ্ৰো ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ এইবাৰ মই 404, 303 এই দুটা ভেৰাইটি বিক্ৰী কৰিছিলোঁ। ইয়াত মই বিগত দিনৰ দৰে এইবাৰো ভাল ৰিজাল্ট পাইছোঁ। ফাৰ্মাৰৰ ফিডবেকটো ভাল পাইছোঁ, ফাৰ্মাৰ ভাল হোৱা বুলি কৈছে। আৰু মই আহ্বান জনাওঁ সকলো খেতিয়ক ভাইসকলক যাতে অহা বছৰলৈ অধিক উৎপাদনৰ কাৰণে এই শাহিন চিড ব্ৰেণ্ডৰ 404, 303, 202 আৰু এটা নতুন ভেৰাইটি আহি আছে 555, এইবোৰ ভেৰাইটিৰ খেতি কৰি অধিক যাতে লাভৱান হয়। মই মাকৈটো লগাই কেনে মই যিমান ফলাফল দেখি পাইছোঁ, তাৰমানে এইটো বহুত উন্নত দেখি পাইছোঁ। কথা হ'ল কি, এই মালটো হ'ল মই আগৰ ছিজনত মই লগাইছিলোঁ, এইটো মই ভাল পাইছোঁ, এতিয়া লগাইছোঁ এইটো ছিজনত। মই এইটো মালটো মই আগৰ ছিজনত তেতিয়া তাৰমানে মই আৰু বেছিকৈ লগাবৰ কাৰণে মই সুধি আছোঁ। এতিয়া চবেই মই এইটো আহ্বান জনাইছোঁ, তাৰমানে এইটো মালটো লগালে ফলাফল ভাল দেখাই আছোঁ। তাৰমানে কথা হ'ল কি, মালটো বহুত 18 কুইণ্টল মিনিমাম আহি আছে, 18-19 কুইণ্টল মিনিমাম আহি আছে। 3 মাছত 3.5 মাছত মালটো তাৰমানে আহি যায়।